নাকৰ ভিতৰত নেট মাৰি দিছে গাইজ। তাৰপিছত নাকৰ একে ভিতৰত যোনটো বেবীবিলাকক জানো প্লেট জানো নিদিয়ে, প্লেট দিলে বহুত বেবীবিলাকে গম নাপায় ন, প্লে একেবাৰে নাকৰ ভিতৰত সোমাই দিয়ে। ডক্টৰ তাত গৈ আছোঁ, এখেত বহুত ভাল ডক্টৰ, আমাৰ গুৱাহাটী ৰিচাৰ্চ চেণ্টাৰৰ ওপৰত থাকে। ডক্টৰজন খুব ভাল, টেষ্ট কৰিছে, খালি 600 অকল তেখেতৰ ভিজিট, বাছ এই ভিজিটৰ ওপৰতে চাই মেলি তেওঁ টেষ্ট কৰিছে। কোনো ধৰণৰ কোনো মানে এয়া নাই, বহুত ভাল। কোনো ধৰণৰ টেষ্ট এয়া কৰা নাই, আপোনাৰ এক্সট্ৰা খৰচা কৰোৱা নাই, আপোনালোকে চাব পাৰে গাইজ। তেওঁ খালি নাকটো চেক কৰিছে, কৰাৰ পিছত তেওঁ চালে, চোৱাৰ পিছত তেওঁ গম পালে যে একো নাই, ঠিক আছে। সেইটো কাৰণে আৰু এতিয়া ডক্টৰজন আহিব, তেখেতে হয় ডক্টৰজন, এতিয়া আমাক ভিতৰলৈ মাতিব, আমি ভিতৰত যাম, আপোনাক ডক্টৰজন দেখাই আছোঁ। আগৰবাল হয় তেখেত, বহুত ভাল ডক্টৰজন। আপোনালোক কয় যদি বেবীৰ যিকোনো আৰু ENT বিভাগত আপুনি দেখাব পাৰে, আপুনি দেখাই মেলি ENT বিভাগত এইটো যিকোনো মানে পেচেণ্টে ENT বিভাগত দেখাই মেলি চাব পাৰে আৰু একদম ভাল। কিন্তু ডক্টৰজন ব্যৱহাৰ পাতিৰ পৰা আদি কৰি গোটেইখিনি ভাল, এক্সট্ৰা কোনো ধৰণৰ খৰচা কৰিব নিবিচাৰে, বুজিছে গাইজ। এতিয়া আমি দেখালোঁ, আমাৰ হৈ গ'ল, এতিয়া আমি বাহিৰলৈ ওলাই যাম, আপুনি চাব পাৰে। এইটো ৰিচাৰ্চ চেণ্টাৰ ফাৰ্ষ্ট ফ্ল'ৰত আপুনি উঠি যাব, এইটো গুৱাহাটী 8 নং পৰে, বজাৰৰ লগতে। যদি আপোনালোকে এড্ৰেছটো ভালমতে বুজি নাপায়, মোক আপোনালোকে মেছেজ আৰু কমেণ্ট কৰিব পাৰে ন। থেংক ইউ গাইজ, ভাল লাগিছে যদি আপোনালোকে মোৰ ভিডিঅ'টো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব।